বিহালীৰ সমজিলা আয়ুক্ত কাৰ্যালয়ত পঞ্চায়ত নিৰ্বাচনত বিজয়ী প্ৰাৰ্থীসকলক আনুষ্ঠানিকভাৱে প্ৰপত্ৰ বিতৰণ। আজি বিহালীৰ সমজিলা আয়ুক্ত কাৰ্যালয়ত পঞ্চায়ত নিৰ্বাচনত বিজয়ী সাব্যস্ত কৰা প্ৰাৰ্থীসকলক আনুষ্ঠানিকভাৱে প্ৰপত্ৰ বিতৰণ কৰা হয়। বিহালীৰ 21টা পঞ্চায়তৰ 210গৰাকী ৱাৰ্ড সদস্য, 21 গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু 4 গৰাকী জিলা পৰিষদৰ বিজয়ী সাব্যস্ত প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে প্ৰপত্ৰ বিতৰণ কৰা হয়। এই বিজয়ী প্ৰপত্ৰ বিতৰণ কাৰ্যসূচীত বিহালীৰ সমজিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত আৰু বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল উপস্থিত থাকি আনুষ্ঠানিকভাৱে প্ৰপত্ৰ বিতৰণ কৰে। বিহালীৰ পৰা ভুৱন লুইটেলৰ ৰিপৰ্টাৰ লাইভ অসম। আজি যে বিজয়ী প্ৰাৰ্থীসকলক প্ৰমাণ পত্ৰ বিতৰণ কৰিছে, কিমানজনক কৰিছে আৰু কেনেধৰণে কৰিছে? চাওক, আমাৰ আজি এইটো এটা লাষ্ট ইভেণ্ট আছিল, যিটো পঞ্চায়ত ইলেকশ্যনৰ ইমান বিশাল আয়োজনটো একেবাৰে শেষৰ এটা অনুষ্ঠান। ফাইনেল চাৰ্টিফিকেট আমি উইনিং চাৰ্টিফিকেট দিছোঁ। টোটেল আমাৰ 4টা জিপি, যিখিনি কণ্টেষ্ট বা আনকণ্টেষ্টেডে হওক, যিখিনি জয়লাভ কৰিছে, লগতে 7টা আঞ্চলিক পঞ্চায়ত, 4টা ZP আৰু মুঠ 210টা আমাৰ ৱাৰ্ড মেম্বাৰৰ আজি আমি বিতৰণ কৰিছোঁ। তো ছাকচেছফুলি সকলোৰে সহযোগিতাত আমি ইলেকশ্যনটো পাতিব পাৰিছোঁ। প্ৰথমবাৰৰ বাবে আমাৰ ইয়াত পঞ্চায়ত ইলেকশ্যন হিচাপে অনুষ্ঠিত হৈছে। আজি বিহালী সমজিতা যিহেতু নতুনকৈ হৈছে, গতিকে এই পৰিপ্ৰেক্ষিতত সুকলমে সকলোৰে সহযোগিতাত আমি এইদৰে ছাকচেছফুলি আজি সম্পূৰ্ণ ইলেকশ্যনৰ প্ৰক্ৰিয়াটো শেষ হোৱা বুলি অনুভৱ কৰি ভাল লাগিছে। আজি আমাৰ যিটো বিতৰণী কাৰ্যসূচী, আমাৰ অফিচাৰসকল আছে, লগতে মাননীয় সংসদ মহোদয়, আমাৰ যি বিধায়ক মহোদয়, তেখেতলোক আছিলে। সকলোৰে প্ৰেজেঞ্চত আমি যিখিনি আমাৰ উইনিং কেণ্ডিডেট সকলোকে এইখিনি বিতৰণ কৰিছোঁ। ৰিপৰ্টাৰ লাইভ অসম।